প্ৰভু আকৌ মোক কিয় আপুনি এনেকৈ কৈছে? আপুনিহে কিবা ক'ৰবাত অথন্ত লগাই আহিছে, মই বুজি পাইছোঁ। তাৰ ফলত আকৌ আপুনি মোক বদনামত পেলাবলৈ ধৰিছে। মই খাটাং, মই বুজি পালোঁ। তাৰ ফলত আপুনি মোক মাৰি নেপেলালে কিয়? মাৰি নেপেলালে কিয়? সভাত প্ৰৱেশকৰে শুক্ৰৰ সন্ততি, শুক্ৰৰ সন্ততি আৰে খণ্ডামৰ্গ নামে দুয়ো সুখিলা শুই ৰাতি লভিলা সৈখ্যাতি আৰে বামানয় শাস্ত্ৰে দুয়ো মহাপ্ৰাণ মহাপ্ৰাণে হদি হদি বোলা জুই লাগু কপাপত, লাগু কপাপত। অমৰ্ক, হয় অমৰ্ক, অমৰ্ক, দাদা তোমাক মই অৰ্থনিয়ৰৰ পৰা মাতি আছো, তুমি শুনা নাই? নাই শুনা? কি কথা? অসহ্য! আমি এক মহা বিপদত পৰিছো। কি বিপদ? কি বিপদ? কি বিপদ শুনিছে? কি কি বিপদ? মাতি পঠাইছে আমাক। কোনে? 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 কোনে মাতি পঠাইছে? কোনে? মহাৰাজ হিৰণ্যকশিপুৰে। কোনে? কিয়? কিয়? তুমি বাৰু কিবা অঘটন লগালা নেকি? হে প্ৰভু আকৌ মোক কিয় আপুনি এনেকৈ কৈছে? আপুনিহে কিবা ক'ৰবাত অথন্ত লগাই আহিছে, মই বুজি পাইছোঁ। তাৰ ফলত আকৌ আপুনি মোক বদনামত পেলাবলৈ ধৰিছে। মই খাটাং, মই বুজি পালোঁ। তাৰ ফলত আপুনি মোক মাৰি নেপেলালে কিয়? মাৰি নেপেলালে কিয়? আঁতৰলৈ গ'লে মোকো লগত লৈ যাব। মই একো অঘটন কৰা নাই। কৈছে মই জানো। কিন্তু এই তলৌকে ইফালে সিফালে ঘূৰি ফুৰে, তুমিহে কিবা অঘটন কৰিছা। মই নাই কৰা দাদা, মই নাই কৰা। মোক লগত লৈ ফুৰিব। বলক, ৰজাই আমাক মাৰিলেও মাৰক, কাটিলেও কাটক, আমি ৰজাৰ আদেশ পালন কৰিবই লাগিব। একদম, মই কিন্তু পলাম। বলা, আগবঢ়া। আপুনি আগবাঢ়ক। তুমি আগবাঢ়া। হয় নেকি? যোৱা। খণ্ড
আগবাঢ়ি যাওক নাযায় কিয় মই আপোনাৰ পিছে পিছে চাই আছো তহঁতে অঁ মহাৰাজৰ জয় হওক অঁ সেইটোৱে হওক মহাৰাজৰ জয় হওক আকৌ সেইটোৱে হওক মহাৰাজ কি নিমিত্তে বা আমাক মাতি পঠিয়ালে কি বা এতিয়া কাৰ্য আমি কৰিম সম্পাদন মহাৰাজক চিন্তিত যেন হয় অনুমান হয় আপুনিতো সহাগৰা পৃথিৱীৰ অধীশ্বৰ পিছে আপোনাৰ চিন্তাৰ কাৰণ বা কি প্ৰকাশ কৰক মহাৰাজ আমি হলে একো বুজা নাই সঁচাকে নাই বুজা চিন্তা হয় শুনা শুনা তুয়ো শুক্ৰৰ তৰাই আজি মই এক মহা সংকটত পৰিছো কি বা সন্তত সেইবাবে মই তহঁত দুয়োকে মই মতাই আনিলো দুয়োজনে পাৰি পানে আৰু কৰিব পাৰি পানে মোক তোমালোকে উদ্ধাৰ কৰিম নেকি পাৰিম 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 দাদাই কৈছে পাৰিব আপোনাৰ আদেশ আমি নত শিৰে কৰি গ্ৰহণ বাৰু মহাৰাজ এবাৰ আমি বিদায়হে মাগিছো বিদায় মাগিলো আহিছো মহাৰাজ আহো দেই পালন কৰিম মহা বিপদত পৰিলো এতিয়া হলে মই ভয় নকৰো মহাৰাজক চিন্তিত যেন দেখি আমি হয় বৈদি সেই গোটেইখন মই কৰি দিলো লণ্ড ভণ্ড এতিয়া যদি মহাৰাজৰ আদেশ পালন কৰিব নোৱাৰো মহাৰাজে দিব আমাক দণ্ড হয় নেকি আৰু মহাৰাজৰ ভয়ত যদি আমি পলায়ন কৰো মহাৰাজে ধৰি আনি আমাক কাটি কৰিব খণ্ড 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 সেইটো ভুলতো নকৰিব কিবা এটা উপায় উলিয়াও কি উপায় উলিয়াম মোক জানো আপুনিহে মোৰ দাদা এতিয়া আপুনি উলিয়াওক বচাওক উপায় নাই কাটিব কাটিবই নেকি কাটিবই কাটিব কি কৰা যায় ভাবাচোন কিবা এটা কাটিব কোন ফালৰ পৰা কাটিব সেইটো ভাবিব লাগে সেইটো ভাবিবলৈ কোৱা নাই মই তোক কোন দাদা আমি কি কৰিলে ভাল হ'ব সেইটো ভাবা আমি কি কৰিলে ভাল হ'ব পলালেও মাৰিব কাটিব এটা উপায় আছে কি প্ৰহ্লাদ কুমাৰ হয় অতিকে বন্ধুপ্ৰিয় আমি যদি কিবা উপায়েৰে তাৰ বন্ধুসকলক হৰিৰ বিদ্ৰোহী কৰি তুলিব পাৰো আমি সফল হ'ব পাৰিম দিলো নে এটা উপায় মই আপোনাক উলিয়াই দিলো নে কেনেকে পালে মোক কেনেকুৱা পালে আপোনাৰ ভাই হিচাপে কমটি মই কলো নহয় মোৰ মগজটো বুলি কলো আৰু উপায় তুমি দিলা তো মোৰ মুখখনহে কলো মানে ঠিক হৈছে প্ৰহ্লাদ কুমাৰ আমাৰ ফালে আহিবলৈ ধৰিছে যোৱা আগবঢ়াই আনা যোৱা
আহা বাচাহঁত আমি তোমালোকৰ অপেক্ষাতে ইয়াত ৰৈ আছো আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৰ লভিলো দৰ্শন বাৰু বাচাহঁত আজিৰ পৰা তোমালোক যিহেতু আমাৰ আশ্ৰমত থাকিব লাগিব সেয়েহে তোমালোকে গুৰুৰ উপদেশ পালন কৰাটোৱে হৈছে তোমালোকৰ প্ৰধান উদ্দেশ্য তোমালোকক আমি আমাৰ এই আশ্ৰমত ব্ৰাহ্মণৰ শাস্ত্ৰ অধ্যয়ন কৰা আমি তোমালোকক যেনেকৈ কৈছো তোমালোকে আমাৰ লগত তেনেকৈ ব্ৰাহ্মণৰ শাস্ত্ৰ অধ্যয়ন কৰি আগবাঢ়ি যাব লাগিব বুজিলা নহয় গুৰুৱে কি কৈছে কিন্তু যিহেতু আমাৰ ৰাজ্য মহাৰাজ হিৰণ্যকশিপুৰৰ ৰাজ্য সেয়েহে যাতে কোনো কাৰণতে তোমালোকে হৰি নাম উচ্চাৰণ নকৰা এই কথা মই তোমালোকক আগতেই কৈ দিলো গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৰে ভক্ত অৱশ্যে তুমি কোৱাটো সত্য কিন্তু মহাৰাজ হিৰণ্যকশিপুৰৰ ৰাজ্যত এই সকলোবোৰ মহাপাপ গতিকে এনে শব্দ তোমালোকে পুনৰবাৰ নকৰিবা উচ্চাৰণ বাৰু বাচাহঁত তোমালোক বহা এতিয়া মই তোমালোকক যেনেকৈ কৈ যাম তোমালোকে মোৰ লগত তেনেকৈ গাই যাবা সকলোৱে একেলগে গাই যাবা দেই ভাই অমৰ্ক তুমিও শিষ্যসকলৰ লগতে গাই যাবা দেৱী সুৰেশ্বৰী দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাহিনী বিমলে অতি সুন্দৰ আকৌ কৈ যাম তোমালোকে লগতে গাই যাবা যাহাৰ সমান বলৱন্ত নাহি আন ঐ জলৱন্ত নহয় বলৱন্ত জলবন্ত নহয় বলৱন্ত মই তোমাক কৈছো বলৱন্ত বুলি কোৱা বলৱন্ত গুৰুৱে কি কৈছে বলৱন্ত বুলি কোৱা বলৱন্ত এনেকে কব লাগিব দেই মই তোমাক সেইটো কবলৈ দিয়া নাই গুৰুৱে তোমালোকক সেইটো কবলৈ দিয়া নাই বুজি নাপায় গুৰু দাদা নালাগে একো কব নালাগে নালাগে কিবা ভুলকে গালে গুৰু এইবিলাক দাদা ভালকে কওক বাৰু শুনা এতিয়া মই তোমালোকক যেনেকৈ কৈ যাম তোমালোকে তেনেকৈ লিখি যাবা লিখা মহাৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখিব পাৰিছানে বাৰু বাচাহঁত অমৰ্ক দাদা চোৱাচোন বাচাহঁতে লিখিব পাৰিছে নাই চোৱাচোন এফালৰ পৰা চাই দাদা কি লিখিছে হিৰণ্যকশিপুৰ আমাৰ খেচৰ লিখিছে লিখিছ ন চাওক দাদা এইটো চকু ওচৰলৈ আনিলেও নেদেখি দূৰলৈ আনিলেও নেদেখি লিখাই নাই তাক শিকাব লাগিব বুজিছা শিকাব লাগিব এইফালে চোৱা দাদা লিখিছে কি লিখিছে হিৰণ্য কাশ্যপ আমাৰ খিচিৰি হিৰণ্য কাশ্যপ খিচিৰি লিখিছে
পাৰিব পিছত পাৰিব শিকাব লাগিব মই ইফালে যোৱা আপুনিয়ে চাওক নেকি মই তিনিজনক চালো ওজনক বোলেহে দি লাগে হয় ভয় নকৰিব মই আছো আপোনাৰ পিছত বাৰু দিয়া কি লিখিলে আকৌ হৰি নাম লিখিছে ইটোতো মৰিব লগতে আমাকো মাৰি দিব মই কৈ দিলো কিন্তু কিবা এটা ব্যৱস্থা কৰক ইয়াৰ বাৰু বাচাহত যিহেতু নতুনকৈ আমাৰ আশ্ৰমলৈ আহিছে সেয়েহে তুমি তেওঁলোকক সোধা তেওঁলোকে কি কাৰ্য কৰি ভাল পায় ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ নেকি আৰম্ভটো মই কৰি দিওঁ শেষটো আপুনি কৰি দিব শেষটো আৰম্ভ উঠাচোন উঠা আচ্ছা কোৱাচোন তুমি এতিয়া কি কৰি ভাল পোৱা মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ কৰি তৰোৱালখনে তোমাক দাঙে নে তুমি তৰোৱালখন দাঙা বাচা সেই তৰোৱালখন দাঙে এয়া চাওক স্বাস্থ্য ডাঙৰ হলে পাৰিব ডাঙৰ হলে এতিয়া দৈত্যৰ সন্তান বুজিছা দৈত্যৰ সন্তান তুমি উঠা এতিয়া তুমি কি কৰি ভাল পোৱা দাদা এই হাতী পিঠিত উঠি ভাল পায় তাৰ বাপেকো এটা হাতীয়েই হাতী বুলি ভাবি ললা নেকি পিতাক শেষৰটো মই চাই দিওঁ আৰু কথা তুমি কি কৰি ভাল পোৱা মই মৃগয়া কৰি ভাল পাওঁ মৃগয়া কৰি ভাল পায় পাৰিব হা দৈত্যৰ সন্তান বুজিছা বহা এইফালে শেষৰটো আপুনি শেষৰটো সোধা আপুনি সুধি দিলে ভাল আছিল তুমিয়ে সোধাহে সুধো উঠা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই পুনাৰী তোৰ মুখত শুনো হৰিৰ নাম অসহ্য বাৰু বাচাহত তোমালোক ক্ষন্তেকীয়াতে অধ্যয়ন কৰি থকা আমি আহাৰ গ্ৰহণ কৰি পুনৰ তোমালোকৰ ওচৰলৈ হৰিৰ নাম উচ্চাৰণ নকৰিবা কিন্তু দেই মই কৈ দিলো খাদ্য গ্ৰহণ কৰি আহি আছো ভাই পলাশ গুৰুদেৱন গ'ল ব'লা সেই গছজোপা তলত বহি কালি গোৱা নামটোকে গাওঁ ব'লা প্ৰভু মোক দিয়া পদ তলে ঠাই প্ৰভু মোক দিয়া পদ তলে ঠাই মই কৈছিলো নে আমাৰ দাদা সিহঁতক কৈ কৈ মই মনাব পৰা নাই কি বনাব পৰা নাই নাম গাব নালাগে বুলি নাম কোনে গাই আছিলে ইহঁতি মইতো তোমাকে দেখিছো হয় নেকি
লৈ গ'ল তুমিও হৰিনাম লৈছা ইহঁতৰ লগত মই থাকি থাকি মোৰো আহি গৈছে তুমি গুৰু নে ইহঁত গুৰু মই গুৰু মই গুৰু হয় হৰিনাম কিন্তু নহ'ব মই কৈ দিলোঁ আজিৰ পৰা কৈ দিছোঁ মই কৈ দিলোঁ আজিৰ পৰা আৰু হৰিনাম নহ'ব নহ'ব আৰু যদি হৰিনাম লোৱা কি কৈ যদি হৰিনাম লোৱা দাদাই ক'ব কৈ দিওঁ আমি আমাৰ আশ্ৰমৰ পৰা বাহিৰ কৰি দিম বাৰু এতিয়া বাচাহঁত তোমালোকক আমি আকৌ এবাৰ লিখিবলৈ আগত যে দিছিলো আকৌ এবাৰ লিখিম পাৰিছেনে নাই আমি এবাৰ চাওঁ ভাগে 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 মহাৰাজৰ আদেশ পালন কৰাই আমাৰ প্ৰধান ধৰ্ম হ'লনে বাচাহঁত এতিয়া চোৱা গুৰুদেৱ ই এবাৰ পাৰিছে কি লিখিছে নিজে চাওক মহাৰাজৰ আদেশ পালন নকৰে হেনো অথনিৰ পৰা শিকাই আছো একেটা কথাকে লিখি আছ তাক চোৱা ৰজাৰ আদেশ সময়ে সময়ে পালন কৰিম ই সময়ে সময়ে কৰিব ভালকে লিখ ৰজাৰ আদেশ কোনো পধ্যেই পালন কৰা নহ'ব এইফালে চোৱা চোৱা আকৌ আকৌ হৰিনাম কি লিখিছে চাওঁ হৰিনাম কীৰ্তন কৰাই হেনো তাৰ জীৱনৰ প্ৰধান উদ্দেশ্য খালি তই বোপাই আমাক খালি বলা এই কথা কথা লৈ বলা ইহঁতক লৈ যাম আমি মহাৰাজৰ ওচৰলৈ লৈ যাওঁ বলা নহ'ব আৰু বলা বল বল দা অকলে অকলে তুমি ইয়াত কি ভাবি আছা কি ভাবি আছো পুত্ৰ মহাৰাজ আপোনাৰ পুত্ৰ মোৰ পুত্ৰ অতিকে অবাধ্য অবৈধ সেই হেতু আমি আৰু নোৱাৰো তেওঁক শিক্ষাদান কৰিবলৈ সেয়া আমি আপোনাৰ পুত্ৰক আপোনাৰ হাতত কৰিলো অৰ্পণ আপুনি আমাক মাৰিলেও মাৰক কাটিলেও কাটক আমি আৰু প্ৰহ্লাদ কুমাৰক শিক্ষাদান কৰিব নোৱাৰো কিয় নোৱাৰা যিহে অবাধ্য আপোনাৰ এই সন্তান কি অবৈধ মোৰ সন্তান একোৱেই নুশুনে কিয় নুশুনিব জানো ইমান চিঞৰি বুজাও ইমান ভালকে বুজাও একোৱেই নুশুনে আমাৰ গাত দুখ নাই কিয় বাৰে বাৰে মোৰ পুত্ৰৰ অবাধ্য কৰে ইয়াক নিজে সোধক পুত্ৰ এই গুৰুৰ কিহত কি শিকিলা মোৰ চেনেহৰ সোণটো পিতা আহ শুনা
তেন্তে স্থিৰ কৰি মন কোৱা পুত্ৰ শ্ৰৱণ আহ, কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱ আৰু শুনা পিতা পখিত পদন আৰু এই বিষ্ণু দেহা কৰাৰ পিতা এই নৱবিধ ভক্তিয়ে উত্তম প্ৰহ্লাদ তোক মই গুৰুগৃহত তাকেই শিকাবলৈ পঠাইছিলো নেকি আই পুত্ৰ তোক মই নিজৰ সন্তান বুলি আৰু মই শিশু বুলি মই তোক কোনোদিন মই নকৰিম ক্ষমা মহাৰাজ কি চাই আছ তহঁতয়ো? আমাৰ ইয়াত দুখ নাই মহাৰাজ আপুনি আমাক কাটিলেও কাটক মাৰিলেও মাৰিব এতিয়া মোৰ